মই এতিয়া বৰ্তমান উপস্থিত আছো প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰনাথ হাজৰিকা সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰা ঘাঁহি ভেকুলাজান খেলপথাৰত আৰু এই ঘাঁহি ভেকুলাজান যি ফুকনবাৰী খেলপথাৰ আছে খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অহা 16 আৰু 17 নৱেম্বৰ তাৰিখে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা জনজাতীয় সংগঠন ছাত্ৰ সংগঠন সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দশম দ্বিবাৰ্ষিক যি অধিৱেশন অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু এই অধিৱেশনখনি আসলে প্ৰস্তুতি এতিয়া বৰ্তমান তুংগত উঠিছে আৰু এই সমান্তৰালভাৱে আমাৰ আজি এই অধিৱেশন স্থলীত আহি উপস্থিত হৈছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যি বিষয়ববীয়া কেন্দ্ৰীয় যি সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল আজি আহি উপস্থিত হৈছে তেখেতৰ পৰা আমি কিছু কথা জানিম যে অধিৱেশনখনি কেনেধৰণে প্ৰস্তুতি আপোনালোকে চলাইছে আৰু কেনেধৰণৰ হ'ব বুলি আপোনালোকে আশা কৰিছে যেহেতু আমাৰ ডিব্ৰুগড় জিলাৰ দশম দ্বিবাৰ্ষিক অধিৱেশনখন আমি এখন সফল অধিৱেশন হ'ব বুলি আমি ইতিমধ্যে আমি দেখিছোঁ যে ইমান সুন্দৰভাৱে আমাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ইমান সুন্দৰভাৱে পৰিকল্পনা কৰিছে যেহেতু ইয়াত আমাৰ টেঙাখাত আঞ্চলিক সমিতিৰ লগতে টেঙাখাতবাসী ৰাইজ ইমান ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে এই অধিৱেশনখনত আমি দেখি সঁচাকৈ আপ্লুত হৈছোঁ আৰু ইয়াৰ লগতে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা কথাই ক'ব বিচাৰিম যে আমি যিহেতু আমি স্বজাতিক আগবঢ়াই নিবৰ কাৰণে আমি ইতিমধ্যে আমি লক্ষ্য উদ্দেশ্য আমাৰ মূল উদ্দেশ্যই হ'ল আমি স্বজাতিটোক কেনেধৰণে আগবঢ়াই নিব পাৰোঁ শৈক্ষিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে কাৰণ আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আমি সকলো দিশতে যাতে আমাৰ জাতিটোক আগবঢ়াই নিব পাৰোঁ তাৰ এক উদ্দেশ্য আছে ইয়াত কাৰণ ডিব্ৰুগড় জিলা সমিতিৰ যিখিনি মৌলিক সমস্যা আছে এই মৌলিক সমস্যাবিলাক মুকলি সভাত সুন্দৰভাৱে উপস্থাপন হ'ব বুলি আমি অনুভৱ কৰিছোঁ যিহেতু আমাৰ ডিব্ৰুগড় জিলাত বহুত সমস্যা আছে সেই মৌলিক সমস্যাবিলাক যাতে তাত স্থান পায় আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ এটা কথা ক'ব লাগিব টেঙাখাত অঞ্চলত আপোনালোকে ডিব্ৰুগড় জিলা সমিতিৰ যি দ্বিবাৰ্ষিক অধিৱেশনখন টেঙাখাততে পাতিবলৈ আপোনালোকে মনস্থ কৰিলে আৰু টেঙাখাতখন এনেকুৱা এখন ঠাই যিখন ঠাইত সোণোৱাল কছাৰী জনজাতীয় লোকসকলে আচলতে ভৰি পৰি আছে আৰু টেঙাখাতখনক লৈ পেলাই সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ কাৰণে এই অধিৱেশনখনে কি ধৰণে ৰূপৰেখাটো অংকন কৰিছে আপোনালোকে যেহেতু টেঙাখাত বুলি ক'লে এটা আমাৰ পৰিচয় আছে খুব এটা পৰিচিত নাম টেঙাখাত আৰু টেঙাখাতৰ ডিব্ৰুগড় আমি জিলা সমিতিয়ে মই কৈছোঁ যে খুব সুন্দৰভাৱে পৰিকল্পনা কৰিছে ৰূপৰেখা ঠিক কৰিছে কাৰণ ইয়াতে আমাৰ বহুখিনি সম্ভাৱনা আছে এই সম্ভাৱনাবিলাককো আমি উলিয়াই আনিব পাৰোঁ আমাৰ যিটো কৃষ্টি সংস্কৃতিবিলাক লুপ্ত পাবলৈ ধৰিছে সেইখিনিকো আমাৰ টেঙাখাত আঞ্চলিক সমিতিয়ে ডিব্ৰুগড় জিলা সমিতিয়ে পুনৰ সেইখিনি উদ্ধাৰ কৰি ইয়াত যাতে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে আৰু মই কৈছোঁ যে আমাৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বহুত ইয়াত সমস্যা আছে সেই সমস্যাখিনিও এই মুকলি সভাত স্থান পাব সেই নিশ্চয়কৈ এটা কথা ক'ব লাগিব ডিব্ৰুগড় জিলা সমিতিৰ যি দ্বিবাৰ্ষিক অধিৱেশন দশম দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু লগতে আমাৰ মাজত আৰু এজন ব্যক্তি আছে যিজন ব্যক্তিৰ আচলতে এই গোটেই অধিৱেশনখনৰ এগৰাকী কাণ্ডাৰী বুলি পেলাই আমি ক'ব পাৰোঁ যে ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অমৃত সোণোৱাল আছে তেখেতৰ পৰা আমি কিছু কথা জানিম আপোনালোকে কেনেধৰণৰ আচলতে আৰু প্ৰস্তুতি আপোনালোকে চলাইছে যে বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই সামৰি লৈ পেলাই কেনেধৰণে আপোনালোকে গোটেই অধিৱেশনখন আগুৱাই নিব হয় যিহেতু ইতিমধ্যে আমাৰ ওপৰত বক্তাই কৈছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছে যে অহা 16 আৰু 17 তাৰিখে আমাৰ ইয়াত এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এই স্থানত আমি সকলো জাতি জনগোষ্ঠীয় দল সংগঠনক আমি ইয়ালৈ নিমন্ত্ৰণ দিছোঁ ইয়াৰ লগতে সকলো জাতি জনগোষ্ঠীয় আমি দলবিলাক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু বিশেষকৈ আমি ইয়াত এটা 17 তাৰিখৰ দিনা দেওবাৰে তাত আমি এটা কাৰ্যসূচী লোৱা হৈছে যে জ্ঞান অন্বেষণ নামেৰে এটা কাৰ্যসূচী লোৱা হৈছে আৰু সেই অনুষ্ঠানত আমি শিক্ষা জীৱনৰ পৰা জীৱন জীৱিকালৈ এজন ছাত্ৰ ছাত্ৰীয়ে কি ধৰণে আগবাঢ়িব বা তেওঁৰ জীৱনটো কোন বাটেৰে আগবাঢ়ি যাব সেই কথাবিলাক আলোচনাৰ বাবে আমি সেই জ্ঞান অন্বেষণ নামেৰে এটা কাৰ্যসূচী লোৱা হৈছে গতিকে এই স্থানৰ পৰাই আমি সকলো
অভিভাৱকসকলক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে আৰু এটা কথা যে এই গোটেই আপোনালোকৰ দেখা গৈছে পৰম্পৰাগত যি লগ বিহুৰ আখৰা চলি থকা দেখা গৈছে এই ক্ষেত্ৰত আপোনালোকে কি ধৰণে মানে তেখেতলোকক প্ৰশিক্ষক ক'ৰ পৰা আনিছে আৰু ক'ৰ আচলতে অংশগ্ৰহণকাৰী থাকিব সেই কথা অকণমান জনাই দিব এই লগ বিহুত প্ৰায় 200গৰাকী ল'ৰা ছোৱালীৰ ইয়াত গোট খাইছে আৰু আমি 200গৰাকী এটা টীম বনাই মেলি ইয়াত প্ৰদৰ্শন কৰা হ'ব ইয়াত আমাৰ টেঙাহাট অঞ্চলৰ প্ৰত্যেকখন গাঁৱৰে ল'ৰা ছোৱালী ইয়াত জড়িত হৈ আছে আৰু ইয়াত প্ৰশিক্ষক হিচাপে আমি ডাঙৰি নপথাৰ পৰা প্ৰশিক্ষক অনা হৈছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে যে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ যি 10ম দ্বিবাৰ্ষিক অধিৱেশন আছে এই অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী আচলতে অনুষ্ঠিত কৰিবলৈ গৈ আছে গতিকে এই গোটেই অধিৱেশনখনি সাফল্যমণ্ডিত হওক খুব সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হওক তাৰে আমি কামনা কৰিছোঁ এই গোটেই মোৰ সহযোগী আচলতে গোটেই সমগ্ৰ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিছোঁ যে কি ধৰণে আখৰাত ব্যস্ত থকা যুৱক যুৱতীসকল এতিয়া বৰ্তমান আছে এইসকলে আচলতে জাতিটোৰ কৃষ্টি আৰু সংস্কৃতিক ধৰি ৰাখি তেখেতলোকে এই ধৰণে এতিয়া আখৰাত ব্যস্ত হৈছে